স্পট এডমিশনৰ কাৰণে যেতিয়া তোমালোকে যাবা তাৰ আগতে ভেকেন্সি কিমান আছে, কোন কলেজত কিমানটা সিট আছে, কোনটো ডিপাৰ্টমেণ্টত কিমানটা সিট আছে সেইটো চোৱাটো খুবেই দৰকাৰী। যদি সিট নাথাকে তোমালোকে গৈ লাভ নাই। সেয়েহে এনেকুৱা কলেজত তোমালোকে আবেদন কৰিবা যোন কলেজত তোমাৰ কাৰণে সুবিধা আছে বা চান্স আছে এডমিশনটো পোৱাৰ। তো ভেকেন্সি লিষ্ট কেনেকৈ চাবা তোমালোকক এইটো ভিডিঅ'ত দেখুৱাই দিওঁ যে কোন কলেজত কিমান সিট আছে, কোনটো ডিপাৰ্টমেণ্টত কিমান সিট আছে। তাৰ কাৰণে তোমালোকে গুগলত সাৰ্চ বাৰ টাইপ কৰি দিবা সমৰ্থ পৰ্টেল এডমিশন বুলি। তাৰপিছত অফিচিয়েল পেজটো আহি যাবা। আহাৰ পিছত তোমালোকে কি কৰিব লাগিব, এই 3 লাইনত ক্লিক কৰি দিবা। ক্লিক কৰি দিলে মোৰত ক্লিক কৰি দিবা। ক্লিক কৰি দিলে ইয়াত তোমালোকে চাব পাৰিছা যে ভেকেন্সিজ, তো ইয়াত ক্লিক কৰি দিবা। ক্লিক কৰি দিলে তোমালোকে চাব পাৰা কলেজসমূহ আহি আছে আৰু লগতে ভেকেন্সিসমূহো আহি আছে। তো তোমালোকে যোনখন কলেজৰ ভেকেন্সি চাব বিচাৰা সিলেক্ট কলেজ যিটো অপশন দেখা পাইছা ইয়াত ক্লিক কৰি দিবা। ক্লিক কৰি দিলে সাৰ্চ কৰি দিবা। মই এতিয়া তোমালোকক এডিপি কলেজ যদি দেখুৱাই দিওঁ, নগাঁও আনন্দৰাম ঢেকিয়াল ফুকন কলেজ নগাঁৱত আছে। তো আনন্দৰাম ঢেকিয়াল ফুকন কলেজত ইয়াত তোমালোকে চাব পাৰা যে গুৱাহাটী ইউনিভাৰ্চিটিৰ আণ্ডাৰত যিহেতু আছে আনন্দৰাম ঢেকিয়াল ফুকন বেচেলৰ অফ আৰ্টছ আছে, মেথমেটিক্স ডুৱেল ষ্ট্ৰীমত 5টা সিট খালী আছে, ইকনমিক্সত আছে 19টা সিট খালী আৰু ষ্টেটিষ্টিকত আছে 5টা সিট খালী, এডুকেশ্যনত আছে 28টা সিট খালী। তো এনেকৈ তোমালোকে সিটসমূহ চাব পাৰিবা। তো ইয়াত তোমালোকে চাব পাৰিছা বেচেলৰ অফ আৰ্টছ, বেচেলৰ অফ চায়েন্স চোৱা আনন্দৰাম ঢেকিয়াল ফুকন, ষ্টেটিষ্টিক্সত আছে 27টা সিট খালী, তেনেকৈ বটানীত আছে 30টা সিট খালী আৰু ফিজিক্সত আছে 26টা সিট খালী, কেমিষ্ট্ৰিত আছে 34টা সিট খালী, জুলজিত আছে 32টা সিট খালী। এনেকুৱাকৈ ভেকেন্সি তোমালোকে চাই ল'বা। চোৱাৰ পিছত তোমালোকে কলেজত যাবা। তেতিয়া তোমালোকে গম পাবা যে কোনটো কলেজত কিমানটা সিট খালী আছে কোনটো ডিপাৰ্টমেণ্টত। তো আশা কৰোঁ তোমালোকে গম পাইছা যে ভেকেন্সি লিষ্ট কেনেকৈ তোমালোকে চাবা আৰু এই ভেকেন্সি লিষ্ট চোৱাৰ পিছতহে তোমালোকে কলেজত যাবা। তেতিয়াহে তোমালোকৰ স্পট এডমিশ্যনৰ চান্সটো বেছি হয়। আৰু এনেকুৱা ভেকেন্সি লিষ্ট চাই তোমালোকে এটা অনুমান কৰিব পাৰিবা যে এইখন কলেজত গ'লে তোমালোকে সিট পাবা। আৰু ইম্পৰ্টেণ্ট কথা এটা কৈ দিওঁ যে যোনখন কলেজত তোমালোকে স্পট এডমিশ্যনৰ কাৰণে যাবা সেইখন কলেজত কিন্তু তোমালোকে আগতেই এপ্লাই কৰি থ'ব লাগিব। যদি তোমালোকে সমৰ্থ পৰ্টেলত এপ্লাই নকৰা তেনে ক্ষেত্ৰত কিন্তু নোপোৱা। যদিও কৰা নাই এতিয়ালৈকে তোমালোকে কৰি লোৱা, তাৰপিছত তোমালোকে কলেজত ফৰ্মখন লৈ জমা দি দিবা। বা যদি সিহঁতে গুগল ফৰ্ম দিছে বা কিবা গাইডলাইন দিছে সেইটো চাই সেই পদ্ধতিটো ফ'ল' কৰি তোমালোকে স্পট এডমিশ্যনৰ কাৰণে যাবা। এনেকুৱা আপডেটবিলাক পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা। ধন্যবাদ। জয় অসম।